নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। দেৰগাঁও বাপুজী মন্দিৰৰ চৌহদত মহামানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৰগাঁও নগৰৰ বাপুজী মন্দিৰ প্ৰাংগণত গত 2 অক্টোবৰত গান্ধী জয়ন্তী দিৱস পালন কৰাৰ লগতে দেৰগাঁও পৌৰসভাৰ উদ্যোগত তথা বাপুজী মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত আৰু 2 সহযাত্ৰীক মহাত্মা গান্ধী প্ৰেমী ৰাইজৰ উপস্থিতিত মহামানৱ মহাত্মা গান্ধীৰ এটি অৱক্ষয় প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। স্থানীয় এটি মহিলা গোটৰ দ্বাৰা দেশপ্ৰেমমূলক সমবেত সংগীত প্ৰদৰ্শন কৰি শুভাৰম্ভণি কৰা অনুষ্ঠানত দেৰগাঁও পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলি বৰাই জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত এগছি বন্তি প্ৰজ্বলন কৰাৰ পিছত দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ইয়াৰ উপৰি উক্ত অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে দেৰগাঁৱৰ বৰ্ষিয়ান মুক্তি যুঁজাৰু গাঠিৰাম হাজৰিকা, দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপক ভোলা হাজৰিকা, ভাৰতীয় জনতা যুৱ মৰ্চা গোলাঘাট জিলা সমিতিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, দেৰগাঁও সমবায় সমিতিৰ সভাপতি ভৱেন গগৈ, দেৰগাঁও সাংবাদিক সন্থাৰ সম্পাদক বিচিত্ৰভূষণ কলিতাকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল। উক্ত অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ স্বাধীনতাৰ লাভৰ কাৰণে আগবঢ়োৱা অমৰ অৱদানৰ কথা তথা বিশ্বৰ মানৱ সমাজলৈ আগবঢ়োৱা অহিংসা আৰু সততাৰ মাৰ্গ গান্ধীবাদৰ কথা বিশেষভাৱে সোঁৱৰে। আমাৰ ঐতিহাসিক বাপুজী মন্দিৰত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'লোঁ। দেৰগাঁও পৌৰসভাৰ পৌৰপতি আমাৰ ৰূপাঞ্জলি ফুকন বৰা ডাঙৰীয়ানী তথা পৌৰসভাৰ সদস্যসকলৰ উদ্যোগত আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই ঐতিহ্যমণ্ডিত দেৰগাঁও বাপুজী মন্দিৰত আচলতে আমি ভাৰত স্বাধীন হোৱাৰ আজি প্ৰায় ৭৮ বছৰ হ'ল, এতিয়াহে আমি সেই পূৰ্ণ অৱয়বৰ মূৰ্তি ইয়াত প্ৰতিষ্ঠা কৰিব পাৰিছোঁ। যাই নহওক, আমি তেখেতৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধা দেৰগাঁওবাসী হৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মহাত্মা গান্ধী মুঠতে 4বাৰ অসমলৈ আহিছিল। 21 চন, 26 চন, 34 চন আৰু 44 চন, এই 4বাৰ অসমলৈ আহিছে। 21 চনত অসহযোগ আন্দোলনত অংশগ্ৰহণৰ সম্পৰ্কত অসমৰ ৰাইজক সজাগ কৰিব আহিছিল। 26 চনত সেই একেদৰে কংগ্ৰেছৰ অধিৱেশনৰ বাবে আহিছিল। ঠিক সেইদৰে 34 চনত আহিছিল, 46 চনত শেষবাৰ 1946ত আহিছিল। আচলতে মহাত্মা গান্ধীৰ স্বাধীনতাৰ বাণী বিলাবৰ বাবে যেতিয়া অসমলৈ আহিছিলে তেতিয়া আপোনাৰ দেৰগাঁও বাপুজী মন্দিৰৰ ঐতিহাসিক স্থানতে তেওঁ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিলে। 2টা মৌজাদাৰ আপোনাৰ মিছামৰা মৌজা, দেৰগাঁও মৌজাদাৰ নেতৃত্বত বৃহত্তৰ ৰাইজ একত্ৰিত হৈ পেলাই এখন স্বাধীনতাৰ বাবে ইয়াত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। সেইখন মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিছিলে মহামানৱ মহাত্মা গান্ধী ডাঙৰীয়াই। আজি এই পুণ্যভূমিতে প্ৰতিষ্ঠা হ'ল বাপুজী মন্দিৰ, য'ত সাংস্কৃতিক সামাজিক এই অনুষ্ঠানৰ কেন্দ্ৰবিন্দু। আৰু এই অনুষ্ঠানতে আজি আমি এটা আমাৰ গৌৰৱোজ্জ্বল মুহূৰ্ত, যাতে ইয়াতে আমি এটা পূৰ্ণাংগ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আজি প্ৰতিষ্ঠা হ'ল। ৰাইজৰ উৎসাহৰ ঢল বৈছে, বহুত ৰাইজ ইয়াত অংশগ্ৰহণ কৰিছে, খুব আনন্দিত হৈছে। আৰু বাপুজী মন্দিৰৰ এজন সম্পাদক হিচাপে আজি এই অনুষ্ঠানত মই এই অনুষ্ঠানৰ ৰাইজক সেৱা কৰিবলৈ পাই বা এই অনুষ্ঠানত জড়িত হ'বলৈ পাই খুব আনন্দিত হৈছোঁ। আৰু আশা কৰোঁ যে অনাগত দিনত মহাত্মা গান্ধীৰ আদৰ্শৰে আমাৰ সমাজখন আৰু অধিক উন্নত হৈ পৰিব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।